কৃষ্ণ হৰি ৰাম 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 অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণে কৃষ্ণ হৰি ৰাম 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 অনন্ত অচ্যুত সনাতন কি নাৰায়ণ, যি নাৰায়ণ সমস্তৰে প্ৰাণ। নম্বৰ 1 অৰ্থাৎ ঈশ্বৰ সনাতন। 2 নম্বৰ কৃপালু গুৰুজনে বৰগীত এচুকাৰ জৰিয়তে সনাতন শব্দটো প্ৰকাশ কৰিছে, মন কৰিব। অপৰভাতে সুমৰু গোবিন্দ হৃষিকেশ চিদানন্দ মূৰুতি কপট গোপবেশ। ও কৃষ্ণ নন্দ যশোদাৰ পুত্ৰ নি? কৃষ্ণ বসুদেৱ দেৱকীৰ পুত্ৰ নেকি? নহয়, এই কথাটো কৈছে। কি তেতিয়াহ'লে নন্দ যশোদাৰ ঘৰত লীলা কৰি থকা কৃষ্ণ কি কপট গোপ ৰূপ, কপট গোপবেশ বুলি কৈছে কৃপালু গুৰুজনৰ উক্তি। কৃপালু গুৰুজনে কৈছে পৰভাতে সুমৰু গোবিন্দ হৃষিকেশ চিদানন্দ মূৰুতি কপট গোপ বেশ। অৰ্থাৎ কপট ৰূপহে গোৱালৰ ল'ৰা, কিন্তু এতেকে বুলি সামান্য গোৱালৰ ল'ৰা নহয় কৃষ্ণ। তাৰপিছত কি বুলি ক'লে? অসত্য সনাতন নিত্য নিৰঞ্জন দেৱ সত্য সনাতন নিত্য নিৰঞ্জন দেৱ অনাদি অনন্ত জহি বিনে নাহি কেৱ। সত্য সনাতন নিত্য নিৰঞ্জন দেও অনাদি অনন্ত, যাৰ বাহিৰে আৰু দেও বোলে বেলেগে দেও কোনো নাই। অৰ্থাৎ সনাতন পদে সনাতন ধৰ্ম মানে সেই পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ নিয়মাৱলী নীতি নিয়ম গুণ যশকে একমাত্ৰ সনাতন ধৰ্ম বুলি ধৰি ল'ব লাগিব মহাপুৰুষ কৃপালু গুৰুজনাৰ আৰ্হি। গতিকে আমি সেই আইগৰাকীয়ে ভবা কথাটোৰ আমি পৰৱৰ্তী এটা ভিডিঅ' কৰি তাক আমি সোঁৱৰাই দিয়া হ'ল। যিহেতু আমি কেতিয়াও সনাতনমান ধৰ্ম মানে যে কালী পূজা, দুৰ্গা পূজা, ইন্দ্ৰ চন্দ্ৰ সূৰ্য পূজা এইবোৰক আমিতো সনাতন ধৰ্ম বুলি বুজি নাপাওঁ। গতিকে সনাতন পদে ব্ৰহ্মাক নুবুজায়, মহেশক নুবুজায়, ইন্দ্ৰ চন্দ্ৰ সূৰ্য কুবেৰ বায়ু বৰুণক নুবুজায়, কেৱল সত্য সনাতন এজন ভগৱান কৃষ্ণ। আমাৰ কৃপালু গুৰুজনে সেই পৰম ব্ৰহ্ম সনাতনক প্ৰসন্ন কৰাৰ একমাত্ৰ উপায় যিহেতু নাম কেৱল, সেইকাৰণে আমাৰ নামৰ মাধ্যমেৰে কৃপালু গুৰুজনে আমাক নামৰ নদী বোৱাই দি আমাৰ ধৰ্মভাগৰ নাম সৰ্বশ্ৰেষ্ঠ এভাগ নাম দিলে আমাক একশৰণ নাম ধৰ্ম। তে আজিও আমাৰ সমাজত এনেকুৱা ভকত আছে। তা আজি কেইদিনমান আগতে আমাৰ দিখৌমুখ অঞ্চলৰ অমূল্য নেওগ বাপ বিয়োগ হ'ল। 10ম দিনলৈকে সন্ধিয়া সন্ধিয়া বাপজনাৰ গৃহত মানে সন্ধিয়া ভাগৱত পাঠ শ্ৰৱণ পাঠ আলোচনা হয়। বহুত সুন্দৰ সুন্দৰ ব্যাখ্যাকাৰসকল, শ্ৰোতা বাপ মণ্ডলী আইসকল গোট খাই, মানে প্ৰত্যেক দিনাই এটা এটা সকাম আৰু ইমান ভকত গোট খায়। তে এজন বাপে ব্যাখ্যা আগবঢ়ালে যে 14শ শতিকাত বৈষ্ণৱ ধৰ্ম প্ৰথম আৰম্ভ হৈছিল দক্ষিণাত্যত, আৰু লাহে 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 ই ভাৰতবৰ্ষত আহি সেই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ প্ৰসাৰ হ'ল। আমাৰ কৃপালু গুৰুজনে সেই বৈষ্ণৱ ধৰ্মকে এটা নতুন ৰূপ দিলে, যাক নৱ বৈষ্ণৱ ধৰ্ম বুলি কোৱা হয় গুৰুজনৰ ধৰ্মটো। মইতো অবাক, আৰে বাপ তে হয় বৈষ্ণৱ ধৰ্ম, কিন্তু তাতকৈ সুন্দৰ এভাগে নামেৰে সৈতে অলংকৃত কৰিছে, সমস্তজনকে হৃদয়ত বোৱাই দিছে নামৰ নিজৰা। সেইভাগ আমি কিয় নকওঁ? আৰে আপোনালোকে সমস্তজনে
গুণমালাটো পাইছে, তাত কি বুলি লিখা আছে? ভকতিৰ দ্বাৰা হ'ব, ভকতিৰ ভাণ্ডাৰৰ দ্বাৰা হ'ব চুৰি মুকুতি কয়েলি উদাস, এক শৰণ হৰি নাম ধৰ্ম কহু ৰাজা কৰ প্ৰকাশ। আৰে আমাৰ গুৰুজনে গুণমালাত তাত সুন্দৰ সাৱলীলভাৱে প্ৰকাশ কৰিছে যে পৰীক্ষিত ৰজাক শুকগুৰুৱে যি বুলি কৈছিল, হে ৰাজন, পৰীক্ষিত ৰাজন, মই তোমাক এতিয়া একশৰণ নাম ধৰ্মৰ বিষয়ে ক'ম। আমাৰ কৃপাল গুৰুজনাই সেই কথাটো সুন্দৰকৈ তেৰাৰ নিজা ভাষাত আমাক বুজাই দিছে যে আমাৰ ধৰ্ম বস্তু ভাগৰ নাম একশৰণ নাম ধৰ্ম। বৈষ্ণৱ ধৰ্ম বুলি ক'লে হয়, সি কিন্তু এটা খুব সংকীৰ্ণ, এটা দুৰ্বল এটা পৰিচয়হে হ'ব। একশৰণ নাম ধৰ্মৰ ইমান সুন্দৰ এটা পৰিৱেশ থাকোঁতে আমি আজিও নাজানো গুৰুজনৰ ধৰ্ম বস্তু ভাগৰ নাম একশৰণ নাম ধৰ্ম বুলি কোৱাৰ আমাৰ সাহস নাই। যাই নহওক প্ৰভু সমস্ত, আমি আপোনাক সমস্তজনলৈ আমাৰ শতসহস্ৰ সেৱা নিবেদন কৰিছোঁ। বেছি সময় নাই, অকণমান সময়ৰ পাছতে আমাৰ কৃপালু গুৰুজনাৰ একশৰণ নাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ কৰাৰ যে সৰ্বশ্ৰেষ্ঠ যি ভাগ মহান ৰাস্তা, সেই ৰাস্তা ভাগৰ আৰম্ভ হ'ব, অৰ্থাৎ যাক আমি ভাওনা বুলি কোৱা হয়। যোৱা বছৰ এই অধমকে আপোনাসৱে অৰ্পণ কৰিছিল যে উদ্বোধন একাষাৰ কৈ দিব লাগে, খোৱা হ'ল। ঠিক আজি আমাৰ এঞ্জেলা চাংমাই আইগৰাকী আহিব, তাই খুব সুন্দৰকৈ ভাওনা উদ্বোধন কৰিব। বহু লোকে আমাৰ সমাজত এতিয়াও কয় যে ভাওনানো উদ্বোধন কৰিব লাগে নাই। নিশ্চয় কৰিব লাগে, কেলৈ ভাওনাৰ বিষয়ে আমি বহুত কথা জানিব লগা আছে। গুৰুজনাই চিহ্ন যাত্ৰা সৃষ্টি কৰিছিল, চিহ্ন মানে কি তাক নাজানো, ভাওনা মানে কি তাক নাজানো। বোলে আমি এইটো পৰম্পৰাত পাইছোঁ, বোলে 7টা বৰসবাহৰ মূল্য যি, এভাগ ভাওনাৰ মূল্য হেনো সি। গতিকে কথাটো কি, ৰহস্যটো কি, এই গোটেই কথাবোৰ যে আমি সূত্ৰই নাচি আছে বৈঠকসকলক সুধিলে, আহে চাংগী আকাশে কি বাদ্য বাজত্ব? বৈঠকসকলক সুধিলে, বৈঠকি আমি কৈ দিলোঁ যে আকাশে দেৱদুন্দুভি বাজত্ব এই বুলি কৈ আমি খোলটো বজাই দিলোঁ। আমি ক'লোৱে দেখোন দেৱদুন্দুভি বাজিছে বুলি সূত্ৰক সোঁৱৰাই দিলোঁৱেই, কিন্তু আমি বজালোঁ কি? খোলটোহে বজালোঁ। দেৱদুন্দুভি আমাৰ ইয়াত আছে, কোন ভাগক কোৱা হয় আজিও তাক নাজানো। সপ্তৰস মানে কি আজিও নাজানো। সপ্তৰসযুক্ত এভাগ নাটক যদি মঞ্চস্থ কৰা হয়, অভিনয় কৰা হয়, তাৰ মহাপৰিণাম ইমান মহান বুলি কৈছে গুৰুজনে। ৰাম সপ্তৰসে সপ্ত মহা যজ্ঞ ফল পায়, এতেকে সৰ্বলোকে ভাৱনা আমাৰ যে ভাওনা ভাগলৈ আগ কৰা হ'ল, কেতিয়া আগ কৰিছে? যেতিয়া অপাৰ্থক হৈ যায় সকলো প্ৰকাৰে, উপায় নাই আৰু বৰসভা ভাওনা লাভ কৰা হৈছে, মানে শেষ ভাৰসাৰ ভাওনাতে শেষ আৰু। সেই ভাওনাৰ মহত্ব ইমান, সপ্তৰসযুক্ত এভাগ ভাওনা যদি প্ৰদৰ্শন কৰালে সপ্তৰসে সপ্ত মহাযজ্ঞ ফল পায়, মানে 7টা বৰসভাৰ যিটো ফল সেইটো কথা কৈছে। এতেকেহে সৰ্বলোকে ভাওনা কৰায়। যাই নহওক, সেইটো বিষয়লৈ আমি এতিয়া যাব নিবিচাৰোঁ, কেলৈ দায়িত্বটো এজনক দি থোৱা আছে। যাই নহওক, মই এইটো কথাই ক'ব বিচাৰিছোঁ যে ভাওনাৰ বিষয়ে আমি বহুত কথা জানিব লগা আছে, যি ভাওনাৰ মাধ্যমেদি কৃপাল গুৰুজনে সপ্তৰসৰ মাধ্যমেদি আমাৰ সমস্ত পণ্ডিত মণ্ডলীক, সমস্ত গাঁওবাসী গ্ৰামবাসী ৰাইজক, সমস্ত নিৰক্ষৰ মানুহকো ধৰ্মৰ সমভাগী কৰোৱাৰ যিটো মানে মহান ৰাজমাৰ্গ, সেইটো কেৱল গুৰুজনৰ ভাওনা। যাই নহওক, পৰৱৰ্তী পাঠ বাপজনাই কৃপা কৰক। আমি আপোনাৰ খবৰ মহা পণ্ডিত মণ্ডলীৰ সন্মুখত ইহঁতমে মহান মোহমতী অৰূপে 2-4 শব্দ কওঁতে আমাৰ নিশ্চয় পঢ়াটো এটা দায় অনেক হৈছে। আপোনাসৱে আপোনাসৰ ভিত্ৰ দাসৰ দাস বুলি ভাবি আমাৰ দায় মাৰ্জনা কৰিবৰ অৰ্থে সবাৰ চৰণত আমি সেৱা ধৰি আসন এৰিব বিচাৰিছোঁ। ৰাম মোৰ সম পাপী লোক নাহি তিনি লোক, তুমি সম নাহি পাপ হাৰি।
ইজানি গোবিন্দ মুখ যেন জুৱাই কৰি তুৱা পাৱে কৰো গোহাৰি ৰামে তুৱা পাৱে কৰো গোহাৰি কৃষ্ণ আও হৰি